অসম ছাত্ৰ সন্থা ছাত্ৰ ছাত্ৰী সংগঠন আমি ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত আৰু তেওঁলোকক পৰিকল্পিতভাৱে শৈক্ষিক সংগ্ৰামত অৱতীৰ্ণ কৰে কেনেকৈ তেওঁলোকৰ মানৱীয় প্ৰমূল্যবোধেৰে গঢ়া একজন ভাল মানুহ হিচাপে প্ৰতিষ্ঠা কৰিব পাৰি এই চিন্তাৰে সৈতে সম্পৃক্ত হৈ আগবাঢ়ি গৈ আছো আজি সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত গেলেকী আঞ্চলিক ছাত্ৰ সন্থাই তেওঁলোকৰ উদ্যোগত গেলেকী কেন্দ্ৰীয় পুথিভঁৰাল নামেৰে এটি পুথিভঁৰাল আজি উদ্বোধন কৰিছে আৰু ONGCৰ CER পুঁজিৰে নিৰ্মিত হোৱা এই পুথিভঁৰালৰ উদ্বোধনী অনুষ্ঠানত উদ্বোধক ৰূপে উপস্থিত থাকিলেও গেলেকীবাসী ৰাইজৰ সহযোগিতাৰে গেলেকীবাসী ৰাইজৰ অভিভাৱকত্বৰে গেলেকী আঞ্চলিক ছাত্ৰ সন্থাই এই যি পদক্ষেপ গ্ৰহণ কৰিছে পদক্ষেপেৰে উঠি অহা প্ৰজন্মক কিতাপ পঢ়াৰ প্ৰতি আগ্ৰহী কৰিবৰ কাৰণে তেওঁলোকৰ মাজত কিতাপৰ প্ৰতি হাবিয়াস জন্মাবৰ কাৰণে এটা প্ৰয়াস কৰা হৈছে আৰু এই প্ৰয়াসটো সাৰথি কৰি আমি কিতাপ পঢ়াৰ এক আন্দোলন গঢ়িব বিচাৰিছো যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে পাঠ্যক্ৰমৰ উপৰিও আন প্ৰয়োজনীয় যিসমূহ বিদ্যায়তনিক বিষয়ৰ কিতাপ পত্ৰ বা আন বিষয়ৰ কিতাপ পত্ৰ সেইসমূহৰ সৈতে তেওঁলোক জড়িত হ'ব আৰু তেওঁলোকে আহিব লগা সময়খিনিত অসমৰ জাতীয় জীৱনক নেতৃত্ব দিব উদ্বোধনী পৰ্ব সমাপ্ত হোৱাৰ পাছতে ছাত্ৰ সন্থাৰ দায়িত্ব শেষ হোৱা নাই যেহেতু প্ৰত্যেক বছৰতে বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ পুথি প্ৰকাশিত হৈ আহিছে বিভিন্ন বিষয়ক পুথি প্ৰকাশ হৈ আছে বহু এনেকুৱা বিষয় আছে যিবিলাক বিষয় অসমৰ ছাত্ৰ ছাত্ৰীসকলে জনা উচিত আৰু গেলেকীৰ পুথিভঁৰালত সেই কিতাপসমূহৰ সংযোজন ঘটোৱা আৰু ইয়াৰ যাতে ছাত্ৰ ছাত্ৰীসকলে ইয়াত পুথিভঁৰাললৈ আহি কিতাপ পঢ়াৰ এটা পৰিৱেশ আমি সকলোৱে মিলি ৰচনা কৰিব পাৰোঁ সেই চিন্তাটোৰে সৈতে ছাত্ৰ সন্থা জড়িত হৈ আছিল আছে আৰু থাকিব আৰু এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন বিকাশে ছাত্ৰ সন্থাৰ মূল লক্ষ্য আৰু উদ্দেশ্য হিচাপে লৈ গেলেকী আঞ্চলিক ছাত্ৰ সন্থাই কাম কাজ কৰি যাব